শিক্ষকসকলৰ চকুত চকুলো এজন শিক্ষকক হাত চাপৰিৰে আদৰিছে শিক্ষাৰ্থীয়ে শ গামোচাৰে আদৰিছে শিক্ষাগুৰুজনক প্ৰধান শিক্ষকৰ বিদায়ী সভাত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য বিশেষ সন্মানেৰে বাসগৃহৰ পৰা লৈ গ'ল বিদ্যালয়লৈ আমাৰ জীৱনৰ তিনিগৰাকী সৎগুৰুৰ ভিতৰত শিক্ষাগুৰু হৈছে শ্ৰেষ্ঠ জ্ঞানৰ পোহৰ বিলাই জ্ঞানৰ জ্যোতিৰে নিজকে আলোকিত কৰাৰ উপৰিও সমাজক জ্যোতিময় কৰি তোলে শিক্ষকসকলে এজন আদৰ্শ শিক্ষকে শিক্ষাৰ্থীৰ মনত সপোন দেখাৰ বীজ ৰোপণ কৰিব পাৰে নগাঁও জিলাৰ কচুৱাত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য অধিক আগ্ৰহেৰে বাট চাই আছে শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱকসকলে হাত চাপৰিৰে আদৰি আনিছে এজন শিক্ষাগুৰুক কচুৱাৰ লংজাপ চানখোলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিদায় আৰু সম্বৰ্ধনা অনুষ্ঠানৰ দৃশ্য এয়া এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক তথা প্ৰধান শিক্ষক এইজন আবুল কালাম দীৰ্ঘদিন ধৰি লংজাপৰ চানখোলা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ বৃত্তিত জড়িত হৈ আছিল তেওঁ মানৱ সম্পদ গঢ়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল এইগৰাকী মহান শিক্ষাগুৰুৱে আজি আবুল কালামৰ অৱসৰ গ্ৰহণৰ দিন শুকুৰবাৰে তেওঁ বিদ্যালয়খনৰ পৰা গ্ৰহণ কৰিলে অৱসৰ উক্ত দিনটোত বিদ্যালয়খনত বিদায় তথা সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে প্ৰতিষ্ঠাপক তথা প্ৰধান শিক্ষক আবুল কালামে আবুল কালাম চাহেবলৈ সম্বৰ্ধনা লৈছোঁ হে মহান শিক্ষাগুৰু নগাঁও জিলাৰ কচুৱাৰ চানখোলা গাঁৱত জন্মগ্ৰহণ কৰি আপুনি উচ্চ শিক্ষাৰে শিক্ষিত হৈ অতিকৈ পিছপৰা ঠাইত 1925 চনত লংজাপ চানখোলা মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰি সহকৰ্মীৰ সৈতে শিক্ষাৰ ক্ষেত্ৰত সমগ্ৰ অঞ্চলটোত একান্ত নিষ্ঠাৰে শিক্ষাৰ পোহৰ বিলাইছে তেনে ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী আপোনাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ লগতে আপোনাৰ কৰ্মদক্ষতা আৰু একান্ত নিষ্ঠা কিমান শক্তিশালীভাৱে প্ৰতিপন্ন কৰিছে হে মহান শিক্ষাৰ প্ৰতি সুদীৰ্ঘকাল শিক্ষাদানৰ দৰে মহান ব্ৰতত প্ৰতি হৈ শিক্ষকতাৰ দৰে মহান দায়িত্ব গ্ৰহণৰ পাছৰ পৰা ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ লগতে লংজাপ চানখোলা মধ্য ইংৰাজী বিদ্যালয়খনৰ উত্তৰণৰ দিশত যি অৱদান আগবঢ়ায় 28/2/2025 তাৰিখে অনানুষ্ঠানিক কৰ্মজীৱনৰ পৰা সকলোৱে অৱসৰ গ্ৰহণ কৰিলে তাৰ বাবে আপুনি অনুষ্ঠানটিৰ ইতিহাসত সজীৱ হৈ ৰ'ব হে মহান কৰ্মযোগী আজিৰ এই বিদায়খনত আপোনাক দিবলৈ আমাৰ একোৱেই নাই মাথো ভাগৰ আতিশায্যই ভাষাহীন কৰা এই পবিত্ৰ পত্ৰখনিৰে আপোনালৈ যাচিছোঁ হৃদয়ৰ অকৃত্ৰিম শ্ৰদ্ধা আপোনাৰ অনানুষ্ঠানিক কৰ্মজীৱনত সফলতা লভিবলৈ পৰম কৰোণাময় সৃষ্টিকৰ্তাই আপোনাক সুস্বাস্থ্য প্ৰদান কৰক দীৰ্ঘায়ু কৰক এই কামনাৰে সুদীৰ্ঘ 34টা বছৰকাল শিক্ষকতা বৃত্তিৰ সৈতে জড়িত হৈ বৃহত্তৰ অঞ্চলটোত মানৱ সম্পদ গঢ়ি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা কৃতি শিক্ষক আবুল কালামে আজি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে ইফালে বিদায় অনুষ্ঠানত আৱেগিক হৈ পৰে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলো গামোচা জাপিৰে সন্মান জনাই শিক্ষাগুৰুজনক দিলে বিদায় বিদায়ক্ষণত সভাস্থলীত সৃষ্টি হ'ল এক আৱেগিক তথা শোকাকুল পৰিৱেশৰ মই 1987 চনৰ পৰাই এইখন বিদ্যালয়ত ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ মই এজন শিক্ষক হিচাপে মই সফলতাৰে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছোঁ আৰু মই নিজকে বৰ সৌভাগ্যৱান বুলি ভাবোঁ যে
মই এই কণ কণ ল'ৰা ছোৱালী নিষ্পাপ শিশুবোৰৰ মাজত থাকি মোৰ প্ৰায় জীৱনটো কটাই দিব পাৰিছোঁ তাৰ বাবে মই নিজকে ধন্য বুলি ভাবোঁ আৰু আজি এই বিদায়ী সভাত যিসকল আহিছে তেওঁলোকৰ যি আন্তৰিকতা তাক দেখি মই বৰ অভিভূত হৈছোঁ মই নিজকে এজন সফল ব্যক্তি বুলি মই নিজে ভাবিছোঁ আৰু মই সকলোৰে পৰা এইটো কামনা কৰোঁ যে সকলোৱে যাতে মোৰ কাৰণে দোৱা কৰে আশীৰ্বাদ দিয়ে তাৰ কাৰণে মই সকলোৰে ওচৰত দোৱা মাগিছোঁ বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিলোঁ অঞ্চলত এয়া প্ৰথম মধ্য ইংৰাজী বিদ্যালয় 85 চনত এই অঞ্চলৰ ৰাইজে প্ৰতিষ্ঠা কৰিছিলে এখেত আবুল কালাম ডাঙৰীয়া তেখেত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিলে আমি এতিয়া যেটো গম পালোঁ যে তেওঁ প্ৰায় 35 বছৰ চৰকাৰী চাকৰি ইয়াৰ আগতেও 4 বছৰ প্ৰায় বেঞ্চাৰত আছিলে সেই হিচাপে প্ৰায় 39 বছৰ কাল শিক্ষাৰ লগত জড়িত হৈ এই অঞ্চলত শিক্ষাৰ পোহৰ বিলাইছে গতিকে এই অঞ্চলৰ এটা অপূৰণীয় ক্ষতি হৈছে বিদ্যালয়খনৰো ক্ষতি হৈছে এজন সৎ আদৰ্শৱান ব্যক্তিৰ আজি অৱসৰ লৈছে গতিকে আমি আশা ৰাখিছোঁ এনেকুৱা ব্যক্তিৰ আদৰ্শৰে আদৰ্শান্বিত হৈ পৰৱৰ্তী যিসকল শিক্ষক চাম আছে উদীয়মান যুৱক আছে তেওঁলোকে পদ অনুগ্ৰহণ কৰি আগবাঢ়ি যাব আৰু এই অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত তেখেতে যথেষ্ট মানে অৰিহণা যোগাইছে এই অঞ্চলৰ ঘৰে ঘৰে এটা সময়ত ইয়াত কোনো ধৰণৰ লিখা পঢ়া কৰা মানুহ নাছিলে আজি ঘৰে ঘৰে মেট্ৰিক পাছ হাই ছেকেণ্ডেৰী পাছ BA পাছ আহিছে এই ক'বলৈ গ'লে এই বিদ্যালয়খন ইয়াৰ কঠীয়াতলী ইয়াৰ পৰা এই বিদ্যালয়খনৰ পৰাই আজি ওলাই গৈ পেলাই আজি ভাল মানুহ জনা শুনা মানুহ হৈছে ভাল শিক্ষিত মানুহ হৈছে গতিকে তেখেতৰ যি অৱদান এই অঞ্চলত আমি সঁচাকৈ অনুভৱ কৰিছোঁ আৰু আজি এক আৱেগবিহল পৰিৱেশ ইয়াত এটা হুকাকুল পৰিৱেশৰ সৃষ্টি হৈছে এয়া প্ৰমাণ কৰিছে যে এই অঞ্চলত তেখেতে যথেষ্ট অৱদান আছে আৰু তেখেতে যথেষ্ট পোহৰ বিলাইছে আৰু এই অঞ্চলৰ ৰাইজে এই ক্ষতি অনুভৱ কৰি আজি আৱেগবিহল হৈ পৰিছে গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ তেখেতৰ পৰৱৰ্তী জীৱন তেখেতে দীৰ্ঘায়ু কামনা কৰিছোঁ ভাল সুস্থভাৱে তেখেতে পৰিয়াল লৈ জীৱন কটাক সেইটো আমি কামনা কৰোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ।